Hello guys, আমি আগৰ পাৰ্টগিলাক ভিডিঅ'ত আমি নন ইন্টিজাৰৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আমি ইন্টিজাৰৰ বিষয়ে আলোচনা কৰিম এইটো ভিডিঅ'ত। তো এই ইন্টিজাৰ যিটো সংখ্যা, এই সংখ্যাটো মানে গোটা সংখ্যা। এতিয়া এই ইন্টিজাৰ সংখ্যাটোক কি ভাগত ভগাব পাৰি তাৰ ভাগগিলা চোৱা। যে ইন্টিজাৰ সংখ্যাটোক পূৰ্ণ সংখ্যা বা ধনাত্মক ঋণাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয়। পূৰ্ণ সংখ্যা বা ঋণাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয়। দুটা ভাগত ভগাব পাৰি। আকৌ এই পূৰ্ণ সংখ্যাক দুটা ভাগত ভগাব পাৰি। এটা হ'ল শূন্য, আন এটা হ'ল স্বাভাৱিক সংখ্যা। দুটা ভাগত ভগাব পাৰি। এই ভাগখিনিৰ বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। এতিয়া আমি এই অখণ্ড সংখ্যাৰ ভাগ যিটো পূৰ্ণ সংখ্যা, এই পূৰ্ণ সংখ্যাৰ বিষয়ে আমি আলোচনা কৰিম। তোমালোকে দেখা পাইছা যে ইয়াতে মই লিখি লৈছোঁ সময়ৰ নাটনিৰ কাৰণে। যেনে পূৰ্ণ সংখ্যাক আমি ইংলিছত হোল নম্বৰ বুলি কোৱা হয়। এতিয়া এই পূৰ্ণ সংখ্যানো কি তাৰ বিষয়ে আলোচনা কৰিব গ'লে আমি জানিব লাগিব যে স্বাভাৱিক সংখ্যাৰ লগত শূন্যক সামৰি লৈ যিবোৰ সংখ্যা পোৱা যায় তাকে পূৰ্ণ সংখ্যা বোলে। এইটো এই পূৰ্ণ সংখ্যাৰ সংজ্ঞা বা ডেফিনেশ্যন বুলি ক'ব পাৰি। যেনে এই শূন্য হ'ল এটা সংখ্যা যিটো স্বাভাৱিক সংখ্যাৰ লগত লগ লগাৰ লগে লগে এই স্বাভাৱিক সংখ্যা আৰু শূন্য লগ লগাৰ লগে এই সংখ্যাখিনি এতিয়া পূৰ্ণ সংখ্যালৈ ৰূপান্তৰ হ'ল। যে আমি জানো যে ইয়াৰ পে এইখিনি সংখ্যা যিখিনি ডট ইত্যাদি বহুত ধৰণৰ সংখ্যা পাবা অসীমলৈ। এইখিনি সংখ্যা যিটো ধনাত্মক পাই যাই থাকিবা এই সংখ্যাবিলাক কয় স্বাভাৱিক সংখ্যা। আৰু এই স্বাভাৱিক সংখ্যাৰ লগত যেতিয়া আমি শূন্যক সামৰি ল'ম, শূন্যকো লগত লৈ ল'ম, তেতিয়া এই স্বাভাৱিক সংখ্যাৰ লগত যেতিয়া শূন্য ল'লোঁ, এই শূন্য লোৱাৰ লগে লগে এই সংখ্যাখিনি এতিয়া এই শূন্য প্লাছ আৰু এই গোটেইখিনি সংখ্যা যোগ হৈ শূন্য আৰু এইখিনি যোগ হোৱাৰ পিছত এই সংখ্যাখিনি হৈ গ'ল যায় পূৰ্ণ সংখ্যা। বুজিব পাৰিছা চাগে? এতিয়া ইয়াতে দেখা পাইছা আমি লিখি লৈছোঁ যে স্বাভাৱিক সংখ্যাক ইংলিছত কোৱা হয় নেচাৰেল নাম্বাৰ। আৰু এই স্বাভাৱিক সংখ্যাৰ সংজ্ঞা বা ডেফিনেশ্যনটো হ'ল যিবোৰ সংখ্যাক দৈনন্দিন জীৱনত গণনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় তাকে স্বাভাৱিক সংখ্যা বোলে। এতিয়া আমি জীৱনত যিকোনো বস্তু আমি যদি গণনা কৰিব যাওঁ যে 1 2 3 4 এনেকৈ গণনা কৰোঁ, বা ইংলিছত ক'ব গ'লে 1 2 3 4 5 6 7 8 এনেকৈ নাম্বাৰগিলা কাউণ্ট কৰি যাওঁ। এই কাউণ্টিং কৰা নাম্বাৰগিলা কাউণ্টিং নাম্বাৰ বা গণনা কৰা সংখ্যাবিলাকে হ'ল স্বাভাৱিক সংখ্যা। যেনেকৈ 1 2 3 4 5 6 7 8 যিমান অসীমলৈ যাই থাকিবা এই সংখ্যাবিলাক হ'ল স্বাভাৱিক সংখ্যাৰ ভিতৰত পৰে। তো এইখিনিতে গম পালোঁ যে স্বাভাৱিক সংখ্যাৰ পূৰ্ণ সংখ্যাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। এতিয়া আমি এই পূৰ্ণ সংখ্যাৰ বিষয়ে আলোচনা কৰিলোঁ আৰু স্বাভাৱিক সংখ্যাৰ বিষয়ে আলোচনা কৰিলোঁ। আৰু এই শূন্যটো তোমালোকে গম পাইছা, শূন্যটো মানে 0। এইটো আৰু বুজিবৰ কাৰণে একো নাই। তো এইখিনিতে আমি আজিৰ এইখিনিত কনচেপ্টখিনি লৈ ল'লোঁ, মানে বেছিক কনচেপ্টখিনি জানিলোঁ। আৰু এই অপৰিমেয় সংখ্যাৰ যিটো ভাগত ভাগ কৰিব পাৰি সেইখিনিও আজি আমি এইটো ভিডিঅ'তে শেষ কৰিম বুলি আশা কৰিছোঁ, মানে সম্পূৰ্ণৰূপে যে এইটো অপৰিসীমত্ব আৰু পৌনঃপুনিক ৰূপত ভাগ কৰিব পাৰি যিটো অপৰিমেয় সংখ্যাক, তাকে আমি আজি চাম। এতিয়া আমি ইয়াতে আলোচনা কৰিম যে পৰিসমাপ্ত সংখ্যাৰ বিষয়ে। এতিয়া পৰিসমাপ্ত সংখ্যা হ'ল নন টাৰ্মিনেটিং বুলি কোৱা হয় ইংলিছত। যিবোৰ সংখ্যা ভাগে কেতিয়াও শেষ নহয়, চলি গৈ থাকে তাকে অপৰিসমাপ্ত বোলে। মানে এনেকুৱা এটা সংখ্যা যিটো ভাগফল 1.4529826416 মানে গৈয়ে থাকিব এইটো সমাপ্ত নহয়। এইটো কয় অপৰিসমাপ্ত, মানে সমাপ্ত নহয়। আৰু এইটো কেতিয়াও মানে ছেম নম্বৰটো নাহে আৰু সমাপ্তই নহ'ব, যায়ে থাকিব, মানে কেতিয়াও ভাগ শেষটো শূন্য নাপায়। আৰু এটা এক্সাম্পল যেনেকৈ -634 দশমিক 3917887369 মানে গৈয়ে থাকিব, নম্বৰটো কেতিয়াও সমাপ্ত নহয়। এনেকুৱা সংখ্যাক অপৰিসমাপ্ত সংখ্যা বুলি কোৱা হয়। এতিয়া দেখা পাইছা আমি এই পৌনঃপুনিক সংখ্যাটো লিখি লৈছোঁ যে পৌনঃপুনিক সংখ্যা হ'ল নন ৰিপিটিং বুলি কোৱা হয় ইংলিছত। যিবোৰ সংখ্যা আকৌ উভতি নাহে বা ভিন্ন ভিন্ন সংখ্যা পোৱা যায় তাকে পৌনঃপুনিক সংখ্যা বুলি কোৱা হয়। যেনে 6 পইণ্টৰ পিছত 1 0 1 0 0 1
0001 001 00001 ডট 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 এনেকৈ সংখ্যাগিলা আহি থাকিব কিন্তু ইয়াত কোনো এটা মিল নাই যেটো সংখ্যা কিন্তু ঘূৰি আহি আছে 1 টো আহি আছে কিছু সংখ্যা পিছত কিন্তু এটো কোনো এটা মিল নাই কোনো এটা মানে তাৰ মাজত সম্বন্ধ নাই এনেকুৱা 986 আৰু এটা एग्जांपल ললো 0.21692815 এটো এটা সংখ্যা কিন্তু ইয়াত কোনো এটা মিল নাই যে সংখ্যাটো উভতি আহি আছে এনেকুৱা কোনো এটা সম্পৰ্ক নাই সেই কাৰণে এই সংখ্যাবিলাক কয় পৌনপনী সংখ্যা ঠিক আছে এইখিনিতে আজি আমি এই বাস্তৱ সংখ্যাৰ যিখিনি কনসেপ্ট বেসিক কনসেপ্ট তাৰ বিষয়ে আমি আলোচনা কৰিলো এতিয়া আমি নেক্সট ভিডিওত আমি অনুশীলনী লৈ যাম তাৰ পিছত আমি অনুশীলনী যিগিলা কোৱেশ্চন আছে কোৱেশ্চনগিলা কৰিব কাৰণে চেষ্টা কৰিম আৰু যদি এইখিনি ভিডিওত যদি তোমালোকে কিবা এটা লাভৱান হৈছা বা কিবা এটা জ্ঞান পাইছা তাৰ কাৰণে তোমালোকে লাইক কৰিবা আৰু যদি হোৱা নাই তেনেহলে কোনো অসুবিধা নাই নেক্সট ভিডিও গিটা তোমালোকে চালে কিবা এটা লাভৱান হবা আৰু লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা যদি ভাল লাগে ভিডিও গিলা কোনো ফোর্সফুলি তোমালোকে কামটো কৰিব নালাগে জাস্ট যদি ভাল লাগে তেনেহলে কৰিবা নহলে বাস স্কিপ কৰি দিলে হ'ল